পরিষদ জিন্দাবাদ 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 রঙিয়া জিলা সমিতি জিন্দাবাদ 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 বৃহৎ নদী বান অতিক্রমে বন্ধ করো বন্ধ করো বন্ধ করো বান গড়াখহনীয়া সমস্যা রাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰক ঘোষণা করো ঘোষণা করো বান গড়াখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰক ঘোষণা করো ঘোষণা করো ইনকলাব জিন্দাবাদ 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 কেন্দ্ৰীয় চৰকাৰ হাই 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 বৃহৎ নদী বান সমৰ্থন কৰা বিজেপি চৰকাৰ হাই 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 বৃহৎ নদী বান অসম জাতীয়তাবাদী যুৱদলে মানি লোৱা নহ'ব নহব নহব ইনকলাব জিন্দাবাদ 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 ৰঙিয়া জিলা সমিতি জিন্দাবাদ 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 বান গড়াখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰক ঘোষণা করো ঘোষণা করো বৃহৎ নদী বান বন্ধ কৰক বন্ধ করো বন্ধ করো জয় আই অসম 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 আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰঙিয়া জিলা সমিতিৰ লগতে সমগ্ৰ অসমতে বৃহৎ নদী বান বন্ধৰ দাবীত আৰু বান গড়াখহনীয়াৰ স্থায়ী সমাধান বিচাৰি পেলাই আমি আজি 3 ঘণ্টীয়া অৱস্থাত ধৰ্মঘট পালন কৰিছোঁ। গতিকে আমাৰ দাবীটো হ'ল যে অসমত আমি অসমৰ উন্নয়নৰ বিৰোধী নহয়, গতিকে আমি বিগ ডেমৰ বিৰোধী। অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে মানে বৃহৎ নদী বান বন্ধ কৰি পেলাই সৰু সৰু মানে ডেমবিলাক বনাই পেলাইও উন্নয়ন কৰিব পাৰে। গতিকে আমাৰ ইতিমধ্যে আজি কেইদিনমান আগতে আমাৰ যি ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা যি বানপানীৰ সৃষ্টি হ'ল, কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ল, তাৰ কাৰণে আমাৰ অসমৰ বহুকেইখন জিলাৰ পৰা মানে জীৱ জন্তুকে ধৰি মানে জৈৱ বৈচিত্ৰ্য ধ্বংস হৈছে। গতিকে ইয়াত আমি বিৰোধিতা কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ যি বান আৰু গড়াখহনীয়া সমস্যা আছে, এই বান আৰু গড়াখহনীয়া সমস্যা আমি স্থায়ী সমাধান বিচাৰিছোঁ। আৰু বান আৰু গড়াখহনীয়াত যিসকল মানুহ ভূমিহীন হৈছে সেইসকল মানুহক ইতিমধ্যে অসম চৰকাৰে বাংলাদেশী বুলি পেলাই তেওঁলোকে ইয়াৰ পৰা বিতৰণ কৰা যি অপচেষ্টা চলি আছে, তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা দিছোঁ। আৰু এই মানুহসকলক অতি শীঘ্ৰে তেওঁলোকক ভূমিৰ পট্টা দিব লাগে আৰু অতি শীঘ্ৰে তেওঁলোকক মানে পুনৰ সংস্থাপন দিব লাগে, এয়াই আমাৰ দাবী। আমাৰ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি আমাৰ বৃহৎ নদী বান আৰু বান সমস্যা, গড়াখহনীয়া সমস্যা মূল দাবী যি, এই দাবীৰ আলম লৈ আমাৰ আজি এই ৰঙিয়া জিলা সমিতিয়ে সমগ্ৰ অসমৰ লগতে আমিও আজি এই ৰঙিয়া জিলা সমিতিৰ আমাৰ যি সদৰ কাৰ্যালয় আছে, মুখ্য কাৰ্যালয় প্ৰাংগণত আমি আজি এই 3 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়িত কৰিলোঁ। গতিকে এই 3 ঘণ্টীয়া কাৰ্যসূচী ৰূপায়িত কৰাৰ মুখ্যতঃ কাৰণ হৈছে আমাৰ যি বান সমস্যাই মানুহক জ্বালা যন্ত্ৰণা খুৱাইছে, গোটেই অসমতে নহয় গোটেই ভাৰতবৰ্ষতে এতিয়া জ্বালা যন্ত্ৰণা খুৱাইছে। গতিকে ইয়াৰ পৰিত্ৰাণৰ উপায় হিচাপে আমাৰ কেন্দ্ৰীয় চৰকাৰে আজিলৈকে এই বান সমস্যাটো কিয় ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব পৰা নাই? ইয়াত তেওঁলোকৰ কিবা মইমতালি বা তেওঁলোকৰ কিবা মুনাফা আছে নেকি? য'ত বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে তেওঁলোকৰ মুনাফা লাভ নহয় নেকি? য'ত মথাউৰিবিলাক ভঙা থাকে, মানুহে পানীত দিন ৰাতি ককবকাই থাকে, নাৱত উঠি থাকে, কৃত্ৰিম বানপানীৰ সমস্যা, এইবিলাক সমস্যা গড়াখহনীয়া সমস্যা। গতিকে এই সমস্যাৰ লগতে যিবিলাক ছাত্ৰ ছাত্ৰী আজি দুখৰ বিষয়, মানুহে খাবলৈ পিন্ধিবলৈ ভাত নাই, কাপোৰ নাই, আৰু ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ কাগজৰ যি দুৰৱস্থা, পৰীক্ষা দিবলৈ পঢ়িবলৈ কিতাপ কাগজ নাই, ঘৰত এটা লাম লুকটোও নাই। গতিকে এনে পৰিস্থিতিত আমাৰ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ যিজন জনপ্ৰিয় মুখ্যমন্ত্ৰী, তেওঁ আজি ডাংকুপ মাৰি কথা কয়, কিন্তু বান সমস্যা তেওঁ সমাধান কৰিবলৈ আজি গপতি তেওঁ পৰা নাই। গতিকে আজিৰ এই প্ৰতিবাদ ধৰ্মঘটস্থলীৰ পৰা আমি তেখেতসকলক ধিক্কাৰ দিছোঁ, যাতে অনাগত দিনত তেখেতসকলে ফুলজাৰি মাৰা ভাষণ ৰখাতকৈ তেখেতে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে। তাৰ বাবে অনুৰোধ জনাই মই মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ